হীৰকজ্যোতি মালাকাৰ সৈতে আমি সংযুক্ত হৈছোঁ এইখিনি মুহূৰ্তত ৱায়াৰলেছৰ পৰা। এজাক বৰষুণ দিলেই ভয়াৱহ ৰূপ ধাৰণ কৰে ৱায়াৰলেছত কৃত্ৰিম বানে। হীৰক আজিও সেই একে সাগৰ সদৃশ পৰিস্থিতি ৱায়াৰলেছত। অফিচ কাছাৰী স্কুল কলেজ ছাত্ৰ ছাত্ৰী সকলোৱে এই মুহূৰ্তত দুৰ্ভোগ ভুগিছে নিশ্চয়। নিশ্চয়কৈ এজাক বৰষুণ নিশা ভাগত অহা এজাক বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰী এয়া দৃশ্য দেখিছে আপুনি ৱায়াৰলেছৰ দৃশ্য। এই মুহূৰ্তত যিহেতু কৃত্ৰিম বানৰ ফলত এখন যি স্কুল বাছ আছিলে স্কুল বাছ বিকল হৈ পৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু বিদ্যালয়ৰ সময় 9 বজাৰ লগে লগে যিহেতু 8-9 বজাৰ লগে লগে বিদ্যালয়ৰ সময়ত যিবোৰ বাছ আহিছিলে সেই বাছসমূহ কিন্তু এই মুহূৰ্তত এই পথটোৰে যোৱা ব্যাঘাত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কেৱল এই দৃশ্য কেৱল এই ৱায়াৰলেছ অঞ্চলতে নহয়, ৱায়াৰলেছৰ লগতে আজি কেইবাটাও অঞ্চলতো অনিল নগৰ, নবীন নগৰে হওক বা হাতীগাঁও এনেধৰণৰ কেইবাটাও অঞ্চল এতিয়া কৃত্ৰিম বানপানী দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখিছে আপুনি চকাৰ ওপৰলৈকে পানী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু বৰষুণৰ মাত্ৰা যিহেতু বৰষুণ দি আছে, বৰষুণৰ মাত্ৰা যদি বৃদ্ধি হয় তেন্তে এই কৃত্ৰিম বানে অন্য এক ভয়াৱহ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত আমি স্কুল বাছ এখন দেখাই আছোঁ, যিখন স্কুল বাছ এই মুহূৰ্তত বিকল হৈ আছে। সম্ভৱতঃ তাত ছাত্ৰ ছাত্ৰীসকলো আছে, যিহেতু বিদ্যালয় যোৱাৰ সময় আছিলে। সময়তে আচলতে এই পথটোদি যি গাড়ীখন আহিছিল সেই গাড়ীখন অহাৰ সময়তে কিন্তু বিকল হৈ পৰিছে ইঞ্জিন, আৰু যাৰ ফলত এনেদৰেই বাহনখন থাকিবলগীয়া আছে স্কুল বাছ। ঠিক সমান্তৰালকৈ আমি পিছৰ দৃশ্য দেখাই আছোঁ। পিছৰ ফালে এখন ট্ৰাক দেখিছে আপোনালোকে, সেই ট্ৰাকখনো এই মুহূৰ্তত কিন্তু বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু কৃত্ৰিম বানপানী যিহেতু তেওঁলোকে ইঞ্জিনৰ ভিতৰত হয়তো পানী সোমাইছে, পানী সোমোৱাৰ বাবে এই মুহূৰ্তত দুইখন বাহনে এই মুহূৰ্তত বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই দৃশ্য যদি চাব যায়, এই দৃশ্য কিবা নতুন দৃশ্য নহয়, কিন্তু এজাক বৰষুণ দিয়াৰ পিছতে এনেধৰণৰ গুৱাহাটী মহানগৰী ৱায়াৰলেছৰ এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায়। আৰু আজিও কোনো ধৰণৰ ব্যতিক্ৰম নহয় সেই দৃশ্য। আৰু এয়া দেখাইছোঁ আমি সেই দৃশ্যসমূহ, যিহেতু এজাক বৰষুণ নিশাৰ ভাগত অহা যিহেতু বৰষুণ জাকৰ পিছতেই এনেধৰণে ভয়াৱহ কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত। আৰু এয়া দেখাইছোঁ আমি যিহেতু বাহনসমূহ বিকল হৈ পৰিছে, বাহনসমূহ বিকল হৈ পৰাৰ ফলত যথেষ্ট অসুবিধা হৈছে। আৰু আচলতে পথৰ ওপৰত মই যদি চাই একাঠু পানী, যিহেতু আঁঠুৰ ওপৰলৈকে পানী হোৱাৰ বাবে যিবোৰ সৰু বাহন আছে সেই বাহনসমূহ যি ডিভাইডাৰ আছে ডিভাইডাৰেদি অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু যি চাৰিচকীয়া যিবোৰ সৰু বাহন আছে সেই সৰু বাহনসমূহ কিন্তু এই মুহূৰ্তত এই পথেদি যোৱাটো অতি বিপদসংকুল হয়, সেইবাবে বিপদসংকুল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এয়া দেখাইছোঁ আমি সেই দৃশ্যসমূহ দেখাইছোঁ। এখন বাছ যিহেতু এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে, আৰু জয়ন্ত মোক দেখিব পাব যে আঁঠুৰ ওপৰলৈকে পানী, আৰু যিবোৰ সৰুবোৰ বাহন কিন্তু কিছুমান পিছতে যি বৰষুণৰ মাত্ৰা বৃদ্ধি হয় এই পথটোত কিন্তু এই যি বাছৰ নিচিনা বাছ বা গধুৰ বাহনো অহা যোৱাত ব্যাঘাত হৈ পৰা দেখিবলৈ পোৱা যাব। এয়া দেখিছে আমি এখন স্কুল বাছ দেখাই আছোঁ। স্কুল বাছখনত যিহেতু কোনো ছাত্ৰ ছাত্ৰী নাই যদিও কিন্তু পানীত এই মুহূৰ্তত বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে, আবদ্ধ হৈ পৰিছে বাছখন। আৰু এই মুহূৰ্তত যদি বৰষুণ দিছে, বৰষুণৰ মাত্ৰা যদি এনেদৰে বৃদ্ধি হয় তেন্তে গুৱাহাটী মহানগৰী যিহেতু কেইদিনমান পূৰ্বে যি সময়ত আচলতে কৃত্ৰিম বান মানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, কিন্তু একেই ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীত। এয়া দেখাইছোঁ আমি অতি বিপদসংকুলভাৱে যিবোৰ আচলতে যিবোৰ বাছ আছে সেই বাছসমূহে এই মুহূৰ্তত যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু দেখিছে আপুনি চকাৰ ওপৰলৈকে পানী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু কেৱল এই স্কুল বাছখনে নহয়, অন্য যিবোৰ বাছ আছে সেই অন্য যিবোৰ গাড়ী আছে সেই গাড়ীসমূহো এই মুহূৰ্তত বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি সম্ভৱতঃ কথা পাতিবলৈ চেষ্টা কৰিম আচলতে যিসকল ইয়াত লোক আছে সেই লোকসকল অকণমান কথা পাতিব বিচাৰিম। বাছখনকে আপোনাৰ কোন স্কুলত? নাজানো, মই আহি আছোঁ। কিমানলৈকে পানী আছে? পানী মোটামুটি 1 হাঁটুৰ বেছি আছে। ইঞ্জিন বেয়া হৈছে নেকি বাছখনৰ? ইঞ্জিন বেয়া আছে। ৰাস্তাৰ মানে ব্ৰেকটো আছে, মাজৰ যোনটো গ্ৰিল আছে সেইটো লাগি গৈছে। আৰু দেখিছে আপুনি ডিভাইডাৰ ওপৰলৈকে পানী, আৰু ডিভাইডাৰ আচলতে যি গিল আছিলে সেই গিলত লাগি পৰাৰ বাবে এইবোৰ বাহনখন এই মুহূৰ্তত যাব পৰা হোৱা নাই, সেইবাবে এই মুহূৰ্তত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে যিবোৰ ডিভাইডাৰৰ গিল আছিলে গিলত লাগি পৰাৰ বাবে যিখন আচলতে গেছ কঢ়িয়াই নিয়া যিখন বাহন আছিলে সেই গেছ কঢ়িয়াই নিয়া বাহনখনো একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে, আবদ্ধ হৈ পৰিছে, যাৰ ফলত ইয়াতে মানুহ মৰব লাগিছিল সেইটো গাড়ীৰ লগত লাগিখন। আগত মানুহ আছিল, যোনটো গাড়ীটো ফাঁচি গৈছে যেতিয়া মানুহটো মৰা নাই, অলপ নাই আঘাতপ্ৰাপ্ত হৈছে, ইনজুৰ্ড হৈছে নেকি? নহয় একো নহয়, মানে ধৰি পেলাই এইফালে গৈছে। আৰু ইয়াতে চৰকাৰে একো কাম কৰা নাই, ৰাস্তা বহুত দিনৰ পৰা এনেকুৱা। চৰকাৰে কি কৰি আছে ইয়াতে? এনেদৰে ভোগ কৰিবলগীয়া হয় বানপানী সদায় হৈ থাকে ইয়াতে, অলপমান বৰষুণ আহিলে ইয়াতে এনেকুৱা হৈ থাকে।
এওঁলোকে চৰকাৰক আচলতে দুখ প্ৰকাশ কৰিছে। আচলতে এজাক বৰষুণ দিয়াৰ পিছতে সঁচাকৈ এজাক বৰষুণ দিয়াৰ পিছতে এনেধৰণৰ আচলতে কৃত্ৰিম বানপানীত ভুগিবলগীয়া হয় গুৱাহাটী মহানগৰবাসী। আৰু আজিও একেধৰণৰ এনেধৰণে আচলতে কৃত্ৰিম বানপানীৰ ফলত ভোগ কৰিবলগীয়া হৈছে বা কৃত্ৰিম বানপানীৰ ফলত আবদ্ধ হৈ পৰিবলগীয়া আছে সকলোক। আৰু বিদ্যালয়লৈ যোৱাৰ সময় কিন্তু বিদ্যালয়লৈ যোৱাৰ সময়তে এনেদৰে বৰষুণ দিয়াৰ ফলত কিন্তু যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক কিন্তু স্কুল যোৱাত যে বাধা হ'ব এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইয়াত দেখাইছোঁ আমি কেনেদৰে বিপদসংকুলভাৱে বিপদজনকভাৱে দেখিছে আপুনি কেনেদৰে বাহনসমূহ গৈছে। আৰু চৰকাৰ যদি চাব যায় মোৰ সতীৰ্থ প্ৰভাসে দেখাব সৰু বাহন যি চাৰিচকীয়া বাহন আছে বাহনৰ কিন্তু চকাৰ ওপৰলৈকে পানী অতি বিপদসংকুলভাৱে বা বিপদজনকভাৱে এই মুহূৰ্তত যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই যি কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ যি ৱাৰলেছৰ কৃত্ৰিম বান সেই কৃত্ৰিম বান হোৱাৰ মূল কাৰণেই হৈছে আচলতে যিবোৰ এই পথটো আচলতে দ পথ আৰু দ পথ হোৱাৰ লগে লগে ইয়াৰ যিবোৰ আচলতে ড্ৰেইনেজ ছিষ্টেম আছে ড্ৰেইনেজ ছিষ্টেমে পানী যিটো আচলতে কঢ়িয়াই নিয়াৰ ক্ষমতা আছে সেই ক্ষমতা আচলতে কম। সেইবাবে ইয়াত কৃত্ৰিম বান হোৱাৰ অন্যতম এটা কাৰণ। আৰু গুৱাহাটী মহানগৰী উন্নয়ন দপ্তৰৰ যিসকল বিষয়া আছে বিষয়াসকলে বাৰে বাৰে এই পথটোৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা আচলতে কেনেধৰণৰ মেকানিজম কৰিব লাগে বা কেনেধৰণৰ প্লেনিং কৰিব লাগে সেই প্লেনিঙৰ অভাৱৰ বাবে বাৰে বাৰে এনেধৰণৰ কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা যায়। আৰু আজিও নিশাৰ ভাগত অহা বৰষুণৰ ফলতে এনেদৰে কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া দেখিছে আপুনি যিহেতু মোৰ আঁঠুৰ ওপৰলৈকে পানী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু বৰষুণৰ মাত্ৰা যিহেতু বৰষুণ দি আছে বৰষুণৰ মাত্ৰা যি বৃদ্ধি হয় এই পথটোৰে এই যিবোৰ গধুৰ বাহন আছে গধুৰ বাহন অহাও যিহেতু ব্যাঘাত জন্মিব পাৰে বা কিছুমান পিছতে ইয়াতে পথটো বন্ধ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই যিটো আপুনি দৃশ্য দেখিছে কৃত্ৰিম বানপানীৰ দৃশ্য এই দৃশ্য কিন্তু আপুনি দেখিছে লাষ্টগেট পাৰ হৈ যোৱাৰ যি অজন্তা পথ আছে পথৰ ওচৰা ওচৰিলৈকে এই মুহূৰ্তত পানী দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত দেখিছে বিদ্যালয় যোৱাৰ সময়ত বিদ্যালয়ৰ যিবোৰ বাহন আছে সেই বাহনসমূহ দুই এখন বাহন এই মুহূৰ্তত এই পথেৰে যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু বিদ্যালয়ৰ কিছু বাহন যিহেতু ইঞ্জিন বিকল হৈ পৰিছে বা যিহেতু ডিভাইডাৰত যিহেতু তেওঁলোকে আবদ্ধ হৈ পৰাৰ বাবে এনেদৰে ঠেলি লৈ যাবলগীয়া হোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু যিটো আচলতে ডিভাইডাৰ সেই ডিভাইডাৰে দুচকীয়া বাহনসমূহ গৈ আছে যদিও কিছু সময় পিছতেই যদি বৰষুণৰ মাত্ৰা বৃদ্ধি হয় তেন্তে সেই ডিভাইডাৰে অহা যোৱাও বন্ধ হৈ পৰিব। আৰু এই দৃশ্য কেৱল ৱাৰলেছে নহয় ৱাৰলেছৰ লগতে আন কেইবাটাও প্ৰান্ততো আজি কৃত্ৰিম বানপানীৰ ফলত এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে যাৰ ফলত আবদ্ধ হৈ পৰিছে শ শ লোক। আৰু আবদ্ধ হৈ পৰা অফিচ কাছাৰী যোৱা সময়তে এনেদৰেই বহু লোক আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। জয়ন্ত হয় হীৰক যাতায়াত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে। আপুনি দেখুৱালে এখন স্কুল বাছ কেনেদৰে বিকল হৈ আছিল অৱশেষত ঠেলি ঠেলি পাৰ কৰা হ'ল স্কুল বাছ কেইবাখনো বাহন এতিয়াও বিকল হৈ আছে। এয়া মূল পথৰ দৃশ্য। উপপথসমূহ ৱাৰলেছৰ পৰা বেলতলালৈ যিসমূহ উপপথ আছে সেই উপপথসমূহো হয়তো একাকাৰ হৈ আছে এই মুহূৰ্তত পানীৰে। সকলো ওলাব পৰা নাই এই মুহূৰ্তত জলবন্দী সকলো লোক বা গৃহবন্দী হ'বলগীয়া হৈছে। নিশ্চয়কৈ জলবন্দী নিশ্চয়কৈ গৃহবন্দী হৈ আছে আচলতে যিসমূহ ইয়াত লোক আছে ৱাৰলেছ অঞ্চলৰ বাসিন্দাসকল। আৰু মই ক'ব বিচাৰিম যে যিবোৰ উপপথ আছে ৱাৰলেছৰ যিবোৰ উপপথ আছে উপপথৰ যিসকল বাসিন্দা আছে উপপথৰ বাসিন্দাসমূহ এই মুহূৰ্তত গৃহবন্দী হৈ থকা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মই ক'ব বিচাৰিম যে উপপথসমূহতো কিন্তু কিছু উপপথত এতিয়াও এই মুহূৰ্তত যি আমাৰ অহা খবৰ অনুসৰি একাঠু পানী বুলি আমি জানিব পৰা গৈছে। আৰু যদি বৰষুণৰ মাত্ৰা বৃদ্ধি হয় যদি এই যিহেতু কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ পূৰ্বে আমি দেখিবলৈ পোৱা গৈছিল যে এই পথটোত আচলতে যি সময়ত আচলতে কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰা বৰষুণ যদি গুৱাহাটীত যিহেতু বৰষুণ আহে বৰষুণ অহাৰ লগে লগে যিহেতু কৃত্ৰিম বানপানী সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু সেইদৰে যদি আচলতে ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানে হয়তো এই পথটো বন্ধ কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াত যদি চাব যায় আপুনি কৃত্ৰিম বানপানীৰ ফলত পূৰ্বে আমি দেখিবলৈ পোৱা গৈছিলে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল। কাৰণ ডিভাইডাৰ কোনো ধৰণৰ চিন চাপ নাইকিয়া হৈ যায় কৃত্ৰিম বানপানীৰ ফলত। তাৰ ফলতেই বাহনসমূহ আবদ্ধ হৈ পৰে। আৰু লগতে যি দুচকীয়া বাহনৰ চালক আছিলে চালকো পৰা আমি দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছিলে। কিন্তু কিমান দিনলৈকে গুৱাহাটী মহানগৰবাসী এনেদৰে জামৰ যন্ত্ৰণা ভোগ কৰি থাকিব লাগিব সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কাৰণ এজাক বৰষুণ সেই প্ৰশ্নৰ কোনো উত্তৰ নাই মুহূৰ্তত। যি দৃশ্যই বাৰে বাৰে তাকে প্ৰমাণিত কৰিছে যে কেতিয়া মুক্ত হ'ব কৃত্ৰিম বানৰ পৰা মহানগৰবাসীয়ে তাৰ উত্তৰ নাই। হীৰক আপুনি দেখুৱাই থাকিব এই দৃশ্য ৱাৰলেছৰ পৰা।